আজিৰ ভিডিঅ'ত আমি নৱম শ্ৰেণী গণিতৰ অনুশীলনী R2ত থকা কুৱেশ্যন নম্বৰ 11ৰ পৰা সমাধান কৰিম। ইয়াৰ আগৰ ভিডিঅ'সমূহত আমি কুৱেশ্যন নম্বৰ 10 লৈকে সমাধান কৰি আহিছোঁ। যিসকলে এতিয়া সেই ভিডিঅ'বিলাক চোৱা নাই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, গৈ চাই ল'বা। আৰু যদি তোমালোক মোৰ চেনেল প্ৰথমবাৰ চাইছা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু লগত থকা বেল আইকনটি দবাই দিয়া, যাতে মোৰ নতুন নতুন ভিডিঅ'ৰ আপডেট সকলোতকৈ চাব পাৰা। তেতিয়াহ'লে বলচোন আমি আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। চোৱা, এক্সাৰচাইজ R2 কুৱেশ্যন নম্বৰ 11 আছে আমাৰ আগত। ইয়াত কি বুলি কৈছে? ইয়াত কৈছে যে এটা আয়তৰ পৰিসীমা 120 সেন্টিমিটাৰ আৰু দিক 40 সেন্টিমিটাৰ হ'লে আয়তটোৰ কালি উলিওৱা। আয়তৰ কালি উলিয়াব লাগে। সো এইটো এটা আয়ত। এটা আয়তৰ কি বুলি কৈছে? পৰিসীমাটো কি বুলি কৈছে? 120 সেন্টিমিটাৰ, দিক 40 সেন্টিমিটাৰ, দিক ইয়াৰ পৰা ইয়ালৈ 40 সেন্টিমিটাৰ। তেতিয়াহ'লে আয়তটোৰ কি উলিয়াব লাগে? কালি উলিয়াব লাগে। এইখিনি মানে কিমান ঠাই আগুৰি আছে লিখা। সলিউশ্যন, ছবিটো নাকিলেও হ'ব, তোমালোকে লিখা। চোৱা, প্ৰথমতে আমাক কি লাগিব? আয়তটোৰ কালি। আয়তৰ কালি উলিওৱাৰ ফৰ্মুলা কি আছিল? দিক পূৰণ প্ৰস্থ। এতিয়া চোৱা, আমাক আয়তৰ দিক দিয়া আছে 40 সেন্টিমিটাৰ, কিন্তু প্ৰস্থ দিয়া নাই। প্ৰস্থটো আমি উলিয়াই ল'ব লাগিব। ক'ৰ পৰা উলিয়াম? এই যিটো আমাক পৰিসীমা দিয়া আছে তাৰ পৰা উলিয়াই ল'ব লাগিব। ঠিক আছে, লিখা। সলিউশ্যন, হিয়াৰ আয়তটোৰ পৰিসীমা কি দিয়া আছে? 120 সেন্টিমিটাৰ। ইমপ্লাইজ আয়তৰ পৰিসীমা ওলোৱা সূত্ৰ কি? 2 ইনটু দিক যোগ প্ৰস্থ ইকুৱেল কি আছে? 120 সেন্টিমিটাৰ। ইমপ্লাইজ দুইটো কি আছে? পূৰণ, এফালে গ'লে হৰণ হৈ যাব। এফালে থাকিলে আমাৰ দিক যোগ প্ৰস্থ ইকুৱেল 120/2। ইমপ্লাইজ দিক কি দিয়া আছে? 40 প্লাছ প্ৰস্থ দিয়া নাই, আমি উলিয়াব লাগিব। 2 দি 120 কিমান বাৰ যাব? 60 বাৰ। তো এইফালে প্ৰস্থ ইকুৱেল কি আছে? 60 আৰু 40টো কি আছে? প্লাছ, সোঁফালে যোৱাৰ লগে লগে মাইনাছ হৈ যাব। তেতিয়াহ'লে আমাৰ প্ৰস্থ কি পাই গ'লোঁ? 60 - 40 কৰিলে 20 হ'ব। ঠিক আছে, এককটো সেন্টিমিটাৰ। প্ৰস্থ পাই গ'লোঁ, দিশ দিয়া আছিল। তেতিয়াহ'লে কালি উলিওৱা। এতেকে আয়তটোৰ কালি ইকুৱেল আয়তৰ কালি উলিওৱা সূত্ৰ কি? দিক পূৰণ প্ৰস্থ। দিক কিমান দিয়া আছে? 40 ইনটু প্ৰস্থ কিমান? 20। 4 × 2 = 8, 0 0 আছে। এককটো সেন্টিমিটাৰ স্কুৱেৰ হৈ গ'ল। গতিকে এইটো আছিল কুৱেশ্যন নম্বৰ 11ৰ সলিউশ্যন। লিখি লোৱা। কুৱেশ্যন নম্বৰ 12 আছে আমাৰ আগত। ইয়াত কি বুলি কৈছে চোৱা। ইয়াত কৈছে যে কোঠা এটাৰ এখন বেৰৰ জোখ 4.5 মিটাৰ ইনটু 3.6 মিটাৰ। কি বুলি কৈছে? কোঠা এটাৰ এখন বেৰৰ জোখ, বেৰ এখনৰ জোখ কি বুলি কৈছে? 4.5 মিটাৰ ইনটু 3.6 মিটাৰ। ঠিক আছে, এতিয়া কি বুলি কৈছে? আৰু 2 মিটাৰ ইনটু 1 মিটাৰ জোখৰ দুৱাৰৰ বাবে বেৰখনৰ কিছু ঠাই এৰি থোৱা আছে। মানে বেৰখনৰ ইমানখিনি ঠাই এৰি থোৱা আছে। তাৰমানে এইখিনি জেগাত কি লগাব? দৰ্জা লগাব। ঠিক আছে, দুৱাৰ এখন লগাব 2 মিটাৰ বাই 1 মিটাৰ। তাৰমানে এই বেৰখনৰ পৰা ইমানখিনি ঠাই এৰিছে। ঠিক আছে, কিয় এৰিছে? কাৰণ ইয়াত দুৱাৰ এখন লগাব। এতিয়া ৰং লগাবৰ বাবে বেৰখনৰ কালিৰ জোখ উলিওৱা। এতিয়া এইখিনি জেগাতহে ৰং লগাব, হয়নে নহয়? দুৱাৰৰ জেগাখিনি ৰং নলগায়। গতিকে এইখিনি জেগাত আমি কি কৰিব লাগে? কালি উলিয়াব লাগে। এইখিনি জেগাৰ কালি তুমি কেনেকৈ উলিয়াবা? তুমি প্ৰথমতে এক কাম কৰিবা, এই যিটো তোমাৰ বেৰ আছে এই বেৰখনৰ কালি উলিয়াই লোৱা। তাৰপিছত বেৰখনৰ কালিৰ পৰা তুমি দুৱাৰৰ কালিটো বিয়োগ কৰি দিয়া। এই বেৰখনৰ কালিৰ পৰা দুৱাৰৰ কালি যদি বিয়োগ কৰি দিয়া তেতিয়া তুমি এইখিনি পাই গ'লা। ঠিক আছে, এইটো আছে দুৱাৰ। লিখা। সলিউশ্যন,
হেয়াৰ ইয়াত বেৰখনৰ দিক কি আছে 4.5 মিটাৰ আৰু প্ৰস্থ কিমান আছে 3.6 মিটাৰ। বেৰখন কি আকৃতিত থাকিব আয়ত আকৃতিত থাকিব ঠিক আছে। আৰু বা আকৌ দুৱাৰখনৰ দিক কি আছে 2 মিটাৰ আৰু প্ৰস্থ 1 মিটাৰ। চোৱা যিখিনি ডাটা আমাক দিয়া আছিল সেইখিনি ডাটা আমি ইয়াত লিখি ল'লোঁ মানে তথ্য ঠিক আছে। এতিয়া উলিওৱা এটাকে বেৰখনৰ কালি ইকুৱেল বেৰখনৰ কালি মানে আয়তৰ কালি ঠিক আছে। দিক পূৰণ প্ৰস্থ দিক কিমান আছে 4.5 ইনটু প্ৰস্থ 3.6 ইকুৱেল কিমান হ'ব এফালে কৰিছোঁ কিমান হ'ব 4.5 ইনটু 3.6 5 গুণ 30 শূন্য হাত থাকিল 3 6 4 গুণ 24 24 3 27 ঠিক আছে। তাৰপিছত 3 দি কৰা 3 5 গুণ 15 5 হাত থাকিল 1 3 4 গুণ 12 12 1 13 কিমান পালোঁ 0 হাতে পাছে 12 2 হাতে থাকিল 1 2 3 5 হাতে 1 6 আৰু এইফালে 1620 দশমিকটো কি হ'ব চোৱা 1 ঘৰ 2 ঘৰ 16.20 এককটো কি হ'ব মিটাৰ স্কুৱেৰ ঠিক আছে। তাৰপিছত এইবাৰ উলিয়াই লওঁ দুৱাৰৰ কালি। এতিয়া উলিওৱা দুৱাৰৰ কালি বা দুৱাৰখনৰ কালি দুৱাৰখনৰ কালি দুৱাৰখন কি আকৃতিত আছে দুৱাৰখনো আয়ত আকৃতিতে আছে ঠিক আছে। গতিকে ইয়াৰ কালি উলিওৱা ফৰ্মুলা কি হ'ব দিক পূৰণ প্ৰস্থ দিক কি আছে 2 প্ৰস্থ কি আছে 1 2 ইনটু 1 2 মিটাৰ স্কুৱেৰ। চোৱা আমি দুৱাৰৰ কালি পাই গ'লোঁ বেৰৰ কালিও পাই গ'লোঁ। এতেকে ৰং কৰা অংশৰ কালি যিখিনি অংশত ৰং কৰিব আৰু ৰং কৰা অংশৰ কালি ইকুৱেল কি হ'ব বেৰখনৰ কালি মাইনাছ দুৱাৰখনৰ কালি ইকুৱেল বেৰখনৰ কালি কি আছে 16.20 মাইনাছ দুৱাৰখনৰ কালি কি আছে 2 মিটাৰ স্কুৱেৰ। চ' 16ৰ পৰা 2 গ'ল 14.20 মিটাৰ স্কুৱেৰ। গতিকে ৰং কৰা অংশৰ কালি কিমান 14.20 মিটাৰ স্কুৱেৰ এইটো এনচাৰ লিখি লোৱা। কুৱেশ্যন নম্বৰ 13 আছে আমাৰ আগত। ইয়াত কি বুলি কৈছে চোৱা ইয়াত কৈছে এডাল তাৰেৰে 10 সেণ্টিমিটাৰ বাহু বিশিষ্ট বৰ্গ এটি বনোৱা হ'ল ঠিক আছে। চোৱা তার এডালেৰে 10 সেণ্টিমিটাৰ বাহু বিশিষ্ট এটা বৰ্গ বনোৱা হ'ল ঠিক আছে। যদি তার ডালেৰে এটা আয়ত বনোৱা হয় মানে ইয়াত যিখিনি তার আছে সেই তারখিনিৰে যদি এটা আয়ত বনোৱা হয় এনেকৈ ঠিক আছে আয়ত বনোৱা হ'ল যাৰ দিক 12 সেণ্টিমিটাৰ তেন্তে আয়তটোৰ প্ৰস্থটো কিমান হ'ব উলিয়াব লাগে। কোনটো ক্ষেত্ৰৰ কালি অধিক হ'ব ইয়াৰ কালি অধিক হ'ব কালি মানে কি কিমানখিনি ঠাই আগুৰি আছে ঠিক আছে নে ইয়াৰ কালি অধিক হ'ব আয়তৰ নে বৰ্গৰ ঠিক আছে। কিন্তু এটা কথা লক্ষ্য কৰিবা এই যিটো বৰ্গ আছে সেই বৰ্গৰ তাৰখিনিৰেইতো বনোৱা হৈছে আয়তটো তেতিয়াহ'লে দুইটাৰে কি হ'ব পৰিসীমাখিনি সেম হ'ব দুইটাৰে পৰিসীমা একে হ'ব মানে এই তারখিনিৰ যোগ আৰু এই তারখিনিৰ যোগ সমান পৰিসীমা ইকুৱেল হ'ব ঠিক আছে। লিখা সলিউশন ইয়াত আমি কি উলিয়াব লাগে এটা উলিয়াব লাগে হ'ল আয়তটোৰ প্ৰস্থ আৰু
বৰ্গৰ কালি বেছি হ'ব নে আয়তৰ কালি বেছি হ'ব লিখা তাৰেৰে বনোৱা বৰ্গটোৰ বৰ্গৰ বাহুৰ দিক কিমান দিয়া আছে 10 সেন্টিমিটাৰ এটাকে বৰ্গটোৰ কালি ইকুৱেল বাহু স্কয়াৰ অৰ্থাৎ 10 স্কয়াৰ মানে 100 সেন্টিমিটাৰ স্কয়াৰ দিয়া আছে আয়তটোৰ দিক ইকুৱেল কিমান দিয়া আছে 12 সেন্টিমিটাৰ সো অ্যাকর্ডিং টু কোয়েশ্চন মতে কি বুলি কৈছিল যে বৰ্গৰ পৰিসীমা আয়তৰ পৰিসীমা সমান কাৰণ ইয়াত যিখিনি তার ইউজ কৰিছে সেই তারখিনিৰে আয়ত বনাইছে এটা অ্যাকর্ডিং টু কোয়েশ্চন প্ৰশ্ন মতে আয়তৰ পৰিসীমা ইকুৱেল বৰ্গৰ পৰিসীমা ইমপ্লাইজ আয়তৰ পৰিসীমা উত্তৰ কি আছিল 2 পূৰণ দিক যোগ প্ৰস্থ ইকুৱেল বৰ্গৰ পৰিসীমা উত্তৰ কি আছিল 4 পূৰণ বাহু ইমপ্লাইজ সোয়া দিক যোগ প্ৰস্থ ইকুৱেল 4 পূৰণ বাহু বৰ্গৰ বাহুৰ মান কিমান আছিল 10 আৰু এই দুইটো কি আছে ইফালে পূৰণ ওফালে যোৱাৰ লগে লগে হৰণ হৈ গ'ল 2 দি 4 ত কেইবাৰ যাব দুইবাৰ যাব ইমপ্লাইজ দিক সো আয়তৰ দিক কি আছে 12 যোগ প্ৰস্থ ইকুৱেল 2 দুগুণ 20 ইমপ্লাইজ আমাক লাগে প্ৰস্থ ইকুৱেল এফালে কি আছে 20 এই 12 টু সোয়া বাওফালে কি আছে প্লাসত ওফালে যোৱাৰ লগে লগে মাইনাসত ইমপ্লাইজ প্রস্থ ইকুয়াল কি পাই গেল 20 পৰা 12 গল 8 একক গিটা কি আছে সেন্টিমিটার এটাকে আয়তটোৰ প্রস্থ ইকুয়াল কি পালো 8 সেন্টিমিটার সো প্রথমটোৰ आंसर হৈ গল তাৰপিছত এবাৰ কি কৈছে কোনটো ক্ষেত্ৰ কালি অধিক বৰ্গৰ নে আয়তৰ বৰ্গৰ কালি উলিয়াইছোৱে 100 সেন্টিমিটার স্কয়ার এবাৰ আয়তৰ কালিটো উলিয়াইছোৱা কি হয় ইয়াতকৈ বেছি হনে কম হয় এতিয়া আয়তৰ কালি উলিওৱাৰ সূত্ৰ দিক পূৰণ প্ৰস্থ দিক কিমান আছে 12 প্ৰস্থ কিমান পালো 8 8 12 গুণ 96 এককটো সেন্টিমিটার স্কয়ার ঠিক আছে তেতিয়ালে কোনটোৰ বেছি হল বৰ্গটো কিমান 100 আয়তৰ 96 মাত্ৰ এটাকে বৰ্গৰ কালি অধিক হৈ গল গতিকে এইটো আছিল আমাৰ কোৱেশ্চন নম্বৰ 13 ৰ সলিউশন লিখি লোৱা কোৱেশ্চন নম্বৰ 14 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে চোৱা এটা একদম ইজি হয় ভালদৰে বুজি লোৱা ইয়াত কৈছে কাখৰ চিত্ৰত ABCD এটা সমান্তৰিক ABCD এটা সমান্তৰিক AB আৰু BC ৰ যোগ ক্ৰমে 6 সেন্টিমিটাৰ আৰু 4 সেন্টিমিটাৰ কি বুলি কৈছে AB ৰ যোগ কিমান 6 সেন্টিমিটাৰ আৰু BC কত আছে BC ৰ যোগ 4 সেন্টিমিটাৰ এটা AD ভূমি সাপেক্ষে সো AD যদি ভূমি হয় AD ভূমি সাপেক্ষে উচ্চতা BF ৰ যোগ কিমান দিয়া আছে 4.9 সেন্টিমিটাৰ উচ্চতা BF ইয়াৰ যোগ কি দিয়া আছে 4.9 সেন্টিমিটাৰ হলে AB ভূমি সাপেক্ষে উচ্চতা DE ৰ যোগ উলিওৱা এই AB ভূমি সাপেক্ষে উচ্চতা এই DE ৰ যোগটো আমি উলিয়াব লাগে লিখা সলিউশন হিয়াৰ ABCD এটা সমান্তৰিক ঠিক আছে এটাকে কি দিয়া আছে লিখি লোৱা
এ বি ইকুৱেল 6 সেন্টিমিটাৰ, এ বি ইকুৱেল 6 সেন্টিমিটাৰ। তাৰপিছত বি চি দিয়া আছে, বি চিৰ মান আৰু এ ডিৰ মান সমান হ'ব, বি চি ইকুৱেল এ ডি, কাৰণ এইটো কি বুলি কৈছে সামান্তৰিক। আমি জানো সামান্তৰিকৰ বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল। এডিও কিমান হ'ব 4 সেন্টিমিটাৰ। আৰু বি এফৰ মান 4.9 দিয়া আছে সেন্টিমিটাৰ। আৰু ডি ইৰ মানটো আমি উলিয়াব লাগে, ঠিক আছে। লিখা থাকে এ বি চি ডি সামান্তৰিকৰ কালি। ইকুৱেল সামান্তৰিকৰ কালি সূত্ৰ কি আছিল, বি ইনটু এইচ, ভূমি পূৰণ উচ্চতা। ভূমি চোৱা, আমি যেতিয়া নেকি ভূমি এ বি লওঁ, ঠিক আছে, ভূমি যদি এ বি লওঁ, উচ্চতা হ'ব আমাৰ ডি ই। এ বিৰ মান কিমান আছে 6 ইনটু ডি ই, ডি ইৰ মান দিয়া নাই, আমি উলিয়াব লাগিব, ঠিক আছে। এইটো 1 নম্বৰ ৰাখি থোৱা। তাৰপিছত এগেইন আকৌ এ বি চি ডি সামান্তৰিকৰ কালি। ইকুৱেল সামান্তৰিকৰ কালি সূত্ৰ জানাই বি ইনটু এইচ। এইবাৰ চোৱা, ভূমি যদি এ ডি হয়, এ ডি ভূমি ইনটু এইচ, উচ্চতা কি হ'ব বি এফ। চ' এ ডিৰ মান 4 ইনটু বি এফৰ মান 4.9 ইকুৱেল কিমান হ'ব 4 9 গুণ 36 6 হাতে থাকিল 3, 4 4 গুণ 16, 16 3 19, 19.6। এককটো কি হ'ব সেন্টিমিটাৰ, সেন্টিমিটাৰ স্কুৱেৰ। ইয়াতো লিখি লোৱাচোন এনেকৈ, সেন্টিমিটাৰ স্কুৱেৰ। এইটো 1 নম্বৰ আৰু এইটো 2 নম্বৰ। নাও 1 নম্বৰ আৰু 2 নম্বৰৰ পৰা চোৱা কি পোৱা, এইটো হৈছে আমাৰ এ বি চি ডি সামান্তৰিকৰ কালি, আৰু এইটো হৈছে আমাৰ সামান্তৰিকৰ কালি, এ বি চি ডি সামান্তৰিকৰ কালি। তেতিয়াহ'লে দুইটা কি হ'ব সমান। 6 ইনটু ডি ই ইকুৱেল 19.6 ইমপ্লাইজ আমাক লাগে ডি ইৰ মান ইকুৱেল 6টো কি আছে পূৰণ, সোঁফালে গ'লে কি হৈ যাব হৰণ, 19.6/6 ইমপ্লাইজ ডি ই ইকুৱেল। এতিয়া চোৱা, এইটো হৰণ কৰিলে কিমান ওলাব, হৰণ কৰিলে ওলাব, কৰি চোৱা, 6 দি হৰণ কৰিম 19.6ক 6 3 গুণ 18, 9ৰ পৰা 8 গ'ল 1, দশমিকটো ওপৰত উঠিব, ইয়াত কি নামিব 6, 6 2 গুণ 12, 4 নামিব, দশমিক আছে 0, 6 6 গুণ 36, 4 নামিব, দশমিক আছে 0, আকৌ 6 6 গুণ 36, এনেকৈ ওলাই থাকিব 6 6 ওলাই থাকিব। কি পালোঁ 3.266, ঠিক আছে। এনেকৈ বাৰে বাৰে ওলাই থাকিব, গতিকে ইয়াক আমি এনেকৈ লিখিব পাৰোঁ ইমপ্লাইজ ডি ই ইকুৱেল 3.27 লিখি দিব পাৰোঁ, ঠিক আছে। কাৰণ এইফালে 6 6 ওলাই আছে, পাছতকৈ যদি ডাঙৰ হয় তেতিয়াহ'লে আগফালটোৰ লগত 1 যোগ কৰি দিব পাৰি। আগফালটো কিমান আছে 6, তাৰ লগত 1 যোগ কৰি দিলোঁ 7, ঠিক আছে। এককটো সেন্টিমিটাৰ। তেতিয়াহ'লে আমাক ডি ই এ বি ভূমি সাপেক্ষে উচ্চতা ডি ইৰ জোখ উলিয়াব দিছিল, ওলাই গ'ল 3.27 সেন্টিমিটাৰ। লিখি দিয়া থাকে এ বি ভূমি সাপেক্ষে উচ্চতা ডি ইৰ জোখ কি পালোঁ 3.27 সেন্টিমিটাৰ হৈ গ'ল, লিখি লোৱা। কুৱেশ্যন নম্বৰ 15 আছে আমাৰ আগত। ইয়াত কি বুলি কৈছে চোৱা, ইয়াত কৈছে ত্ৰিভুজ এ বি চিৰ কালি 30 বৰ্গ সেন্টিমিটাৰ আৰু বি চি ভূমি সাপেক্ষে উচ্চতা কি বুলি কৈছে এ ডিৰ জোখ 10 সেন্টিমিটাৰ হ'লে বি চিৰ জোখ উলিওৱা। চ' ত্ৰিভুজ এ বি চি
ABCৰ কালি কি বুলি কৈছে ইয়াৰ কালি 30 বর্গ সেন্টিমিটার BC যদি ভূমি হয় উচ্চতা AD ইয়াৰ জোখ কিমান 10 সেন্টিমিটার হলে BCৰ জোখ উলিওৱা BC এখিনি পৰা এখিনি লৈ কিমান হ'ব আমি উলিয়াব লাগে লেখা সলিউশন here কি দিয়া আছে ত্রিভুজ ABC এর কালি 30 সেন্টিমিটার স্কয়ার বা বর্গ সেন্টিমিটার ইমপ্লাইজ ত্রিভুজৰ কালি সূত্ৰ কি আছিল হাফ ইনটু b ইনটু h ইকুয়াল 30 সেন্টিমিটার স্কয়ার ইমপ্লাইজ হাফ ইনটু b মানে ভূমি BC ইনটু h মানে উচ্চতা AD ইকুয়াল 30 ইমপ্লাইজ 1/2 ইনটু BC ৰ মান আমি উলিয়াব লাগে ইনটু AD ৰ মান দিয়া আছে 10 ইকুয়াল 30 2 দি 10 5 বাৰ যাব ইমপ্লাইজ BC ইনটু 5 ইকুয়াল 30 ইমপ্লাইজ BC ইকুয়াল 5 টো কি আছে পূৰণ এফালে যোৱাৰ লগে লগে হৰণ হৈ যাব 30/5 ইমপ্লাইজ BC ইকুয়াল 5 দি 30 ত কেবা যাব 6 বাৰ 6 সেন্টিমিটার BC জোখ উলিয়াব দিছিল হৈ গল এতেকে নিৰ্ণয় BC ৰ জোখ ইকুয়াল 6 সেন্টিমিটার হৈ গল লিখি লোৱা